নমস্কাৰ আজি আমাৰ 5 নম্বৰ ক্লাছ আৰু আমি 4টা আসাম লিটাৰেচাৰৰ ওপৰত কৰিলো সেইখিনি কন্টিনিউ হ'ব আৰু বাকি আছে বহুত বাকি আছে আৰু 4-5টা ক্লাছ লাগিব কিন্তু আজিৰ ক্লাছটোত আমি অকনমান অসমৰ ক্ৰিয়া ব্যক্তিত্বৰ ওপৰত পঢ়িম আৰু ইয়াৰ পৰা বহু কোৱেশ্চন আহি থাকে কেনেকুৱা কোৱেশ্চন আহিব কি কি পঢ়িব লাগিব এই সকলোবোৰ বস্তু আজিৰ ক্লাছটোত গম পাই যাব আমি দুটা ক্লাছৰ অসমৰ যিখিনি ক্ৰিয়া আছে অসমৰ খেল জগত শেষ কৰি দিম আৰু আজি প্ৰথম ক্লাছটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট হ'ব আৰু মই এটা কথা কওঁ যিখিনি ক্লাছ আপোনালোকে কৰা নাই 4টা আসাম লিটাৰেচাৰ এটা আসাম জিওগ্ৰাফি অলৰেডি কৰা হৈ গৈছে সেইখিনি কমপ্লিট কৰক তাৰ পাছত এই ক্লাছটো কৰক ঠিক আছে ওকে আজি যদি আমি চাওঁ ফাৰ্স্ট কাৰ বিষয়ে পঢ়িম তেনেহলে আজি অলপ ৰব 5 মিনিট ৰখক Yes, আজি আমি ইম্পৰ্টেন্ট কিছুমান খেলুৱৈ আছে কি খেলৰ লগত জড়িত কেনেকুৱা কোৱেশ্চন আহিব তেওঁলোকৰ বিষয়ে এই বস্তুখিনি পঢ়িম তাৰ আগতে অকমান সৰু বস্তু এটা পঢ়ি লওঁ যে পৰীক্ষাত এনেকুৱা কোৱেশ্চনো আহে যে এইজন খেলুৱৈ কি খেলৰ লগত জড়িত আছিল বা কি খেল খেলিছিলে তেনেকুৱা কোৱেশ্চন আহে কেইজনমান চাই লওক আৰু এওঁলোকৰ বিষয়ে আমি কালি ভালদৰে পঢ়িম ঠিক আছে ওকে প্ৰথম যদি চাই দীপাংকৰ ভট্টাচাৰ্যী তেওঁ আছিল বেডমিণ্টনৰ লগত জড়িত জিন্তিমণি কলিতা ক্ৰিকেট আৰু এটা কথা মনত ৰাখিব যি ওমেন IPL হয় তাৰে মুম্বাই ইণ্ডিয়ানছ দলত জিন্তিমণি কলিতাই খেলে তাৰ পাছত যদি চাই হলিচৰণ নাৰ্জাৰী ফুটবল ঠিক আছে নৰ্থ ইষ্ট ইউনাইটেড FC টো খেলিছিলে কেৰালা ব্লাষ্টাৰটো খেলিছিলে মনত ৰাখিব অপূৰ্ণা নাৰ্জাৰী ফুটবলৰ লগত জড়িত अस्मिता চলিহা বেডমিণ্টন খেলৰ লগত জড়িত যমুনা বড়ো বক্সিং কপি হাজৰিকা ৱেইট লিফটিং আবু নাছিম আহমেদ ক্ৰিকেট ঠিক আছে এইকেইজন খেলুৱৈৰ নাম আৰু কি খেলৰ লগত জড়িত এবাৰ চাই থৈ দিব আজি আমি যিখিনি পঢ়িম প্ৰথম খেলুৱৈগৰাকী হৈছে টায়াবুন নিসা ঠিক আছে টায়াবুন নিসা কি খেলৰ লগত জড়িত ডিসকাস থ্ৰো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন কৰিব পাৰে প্ৰথম পইণ্টটো মনত ৰাখিব যে নিসা was born in Assam Sibsagar এটো ইম্পৰ্টেন্ট নহয় কি ইম্পৰ্টেন্ট ফাৰ্স্ট ওমেন এথলিট ফ্ৰম আসাম টু উইন এ মেডেল ইন নেশনেল ইভেন্ট মানে অসমৰ প্ৰথম গৰাকী এথলিট আছিল যিয়ে নেশনেল লেভেলত কি কৰিছিল মেডেল জয় কৰিব পাৰিছিল কোন আছিল টায়াবুন নিসা এটা তেওঁৰ বিষয়ে যদি আৰু অলপমান চাই যে টায়াবুন নিসা এ ফৰ্মাৰ এথলিট সকলোৱে জানো আমি In the year 1974, 1974 চনত টায়াবুন নিসা broke the national record in discus throw ঠিক আছে 1974 চনত national record ভংগ কৰিছিল কিহত discus throw went on to represent the country in several international events মানে ইন্ডিয়া ৰিপ্ৰেজেন্ট কৰিছিলে বহুতো ইন্টাৰনেশনাল ইভেন্টত ঠিক আছে মনত ৰাখিব মেইন ইম্পৰ্টেন্ট কি টায়াবুন নিসা কিহৰ লগত জড়িত ডিসকাস থ্ৰৰ লগত জড়িত আৰু প্ৰথম অসমীয়া বা অসমৰ এথলিট যিয়ে নেশনেল ইভেন্টত কি কৰিছিলে নেশনেল ইন্টাৰনেশনাল এইবোৰ চাই যাব এটা পদক জয় কৰিছিলে ঠিক আছে ওকে নাও নেক্সট যদি আমি চাওঁ আমি পঢ়িব লাগিব ঠিক আছে ইয়াতে যাওঁ আমি নয়নমণি শইকীয়া সকলোৱে জানে নয়নমণি শইকীয়া লন বলৰ লগত জড়িত আৰু 2022 চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত লন বলত স্বৰ্ণ বিজয়ী ঠিক আছে এই লুতুৰি পুতুৰি হৈ নয়নমণি শইকীয়া স্থান লাভ কৰিছিলে অলপমান সাহিত্য লাগি আছে তো ইয়াক ট্ৰান্সলেট কৰি দিয়াৰ লগে লগে এনেকুৱা আহি গৈছে ঠিক আছে ওকে সো মেইন ইম্পৰ্টেন্ট কি she has been awarded Arjun Award in 2022 by Government of India ঠিক আছে 2022 চনত অৰ্জুন বঁটা লাভ কৰিছিলে নয়নমণি শইকীয়া সব অসমৰ পৰা যি কেইগৰাকী খেলুৱে অৰ্জুন বঁটা লাভ কৰিছে তেওঁলোকৰ বিষয়ে মেনচন হৈ থাকিব আৰু কোৱেশ্চন কেনেকৈ আহিব কোনে পাইছে কোনে নাই পোৱা অৰ্জুন বঁটা তেনেকুৱা কোৱেশ্চন আহিব ঠিক আছে নয়নমণি শইকীয়া কিহৰ লগত জড়িত লন বল তেওঁ অৰ্জুন এৱাৰ্ড পাইছিল এতিয়া অৰ্জুন এৱাৰ্ড কাক দিয়া হয় দ্ৰোণাচাৰ্য এৱাৰ্ড কাক দিয়া হয় মেজৰ ধ্যান চান্দ এৱাৰ্ড কাক দিয়া হয় সেই বস্তুখিনি যদি আপোনালোকে আগতে পঢ়িছে তেনেহলে আজি এই ক্লাছটো আপোনালোকৰ প্ৰবলেম নহয় তথাপিও মই আকৌ এবাৰ ৰিপিট কৰাই দিম সেই কোৱেশ্চনখিনি ঠিক আছে ওকে তাৰ পিছত সকলোৱে জানে অমলান বৰগোহাঁই is one of the fastest Indian sprinters with the men's 200 meter national record under his belt ঠিক আছে আৰু he also held the 100 meter record before Monikanta Havildar bettered it by 0.02 seconds at the National Open Athletics Championship 2023 সকলোৱে জানে যি অমলান বৰগোহাঁই তেওঁ 100 মিটাৰ আৰু 200 মিটাৰ দুইটাতে কেসেল নেশনেল ৰেকৰ্ড আছিল বৰ্তমান 200 মিটাৰত আছে আৰু কিন্তু 0.02 সেকেন্ডত ঠিক আছে অকমান ডিফাৰেন্স হৈ যোৱাৰ কাৰণে মণিকান্ত হাবিলদাৰ 100 মিটাৰ যিটো ৰেস তাত অকমান আগবাঢ়ি গল ঠিক আছে কিহৰ তেওঁ হয় এথলিটস 100 মিটাৰ আৰু 200 মিটাৰৰ লগত জড়িত ঠিক আছে তাৰ পাছৰ যদি আমি চাওঁ আমি ইম্পৰ্টেন্ট যদি চাওঁ প্ৰথমৰ পৰা আহো ভোগেশ্বৰ বৰুৱা সকলোৱে জানে যাক আমি কি বুলি কওঁ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু প্ৰথম অসমীয়া
He was the first Assamese to receive the Arjun Award. Arjun বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আৰু তেওঁৰ জন্মদিনত 3 ছেপ্টেম্বৰ আমি কি হিচাপে পাতো অভিৰুচি স্পৰ্টছ ডে ঠিক আছে আমি অসমৰ যি ষ্টেট ৰাজ্যিক খেল দিৱস বা স্পৰ্টছ ক্ৰীড়া দিৱস কাৰ জন্মদিনত পাতো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ঠিক আছে হি owned the gold medal in 800 meter race at the Asian Games in 1966 এটো বহুত ইম্পৰ্টেন্ট 800 মিটাৰত কিমান চনত 1966 চনত এছিয়ান গেমছত কি জিকিছিলে পুনৰ পদক জিকিছিলে ঠিক আছে ইয়াৰ পৰা এই তিনটা পইণ্টে মেইন আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা প্ৰথম অৰ্জুন বঁটা লাভ কৰা অসমৰ খেলুৱৈ ঠিক আছে ওকে নেক্সট যদি চাই ইম্পৰ্টেন্ট খেলুৱৈ মনালিসা বৰুৱা মেহতা ইম্পৰ্টেন্ট প্লেয়াৰ কিহৰ লগত জড়িত টেবুল টেনিছ সবতকৈ বেছি ইম্পৰ্টেন্ট বস্তুটো হল কি খেলৰ লগত জড়িত টেবুল টেনিছ আৰু অৰ্জুন এৱাৰ্ড লাভ কৰিছে কিমান চনত 1987 চনত 1987 ঠিক আছে she received an Arjun award in 1987 okay now শিৱ থাপা সকলোৱে জানে বক্সাৰ কিহৰ লগত জড়িত বক্সিং হয় না 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰা শিৱ থাপাই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় বক্সাৰ আছিল কনিষ্ঠতম মানে আটাইতকৈ ইয়ংগেষ্ট কম বয়সত 2012 চনত আটাইতকৈ কম বয়সত অলিম্পিকলৈ সিলেক্ট হোৱা কোৱালিফাই হোৱা প্ৰথম গৰাকী আছিল কোন শিৱ থাপা ইম্পৰ্টেন্ট কি শিৱ থাপা কিহৰ লগত জড়িত বক্সিংৰ লগত জড়িত আৰু 2016 বৰ্ষত অৰ্জুন বঁটা লাভ কৰে ঠিক আছে তেওঁ অৰ্জুন বঁটা পাইছে এতিয়ালৈকে আমি কোনে কোনে পালো মনালিসা বৰুৱা মেহতাই পাইছে শিৱ থাপাই পাইছে আৰু ভোগেশ্বৰ বৰুৱা ঠিক আছে অৰ্জুন বঁটা পাই আহিছে আৰু 2012 চনত কি হৈছিলে সিলেক্ট হৈছিলে কোট লণ্ডন অলিম্পিকত কিহৰ লগত জড়িত বক্সিংৰ লগত জড়িত কিহৰ লগত জড়িত টেবুল টেনিছৰ লগত জড়িত ঠিক আছে নাও জয়ন্ত তালুকদাৰ কিহৰ লগত জড়িত আৰ্চাৰী ঠিক আছে মনত ৰাখিব ধনুৰ্বিদ জয়ন্ত তালুকদাৰ ইজ এন ইণ্ডিয়ান আৰ্চাৰ কৰ পৰা আমাৰ অসমৰ পৰা he has won individual gold medal in the 2006 archery world cup 2006 চনৰ যি আৰ্চাৰী world cup আছিল আৰু ইন্ডিভিজুৱেল শাখাত ইয়াত চাব কিছুমান ইন্ডিভিজুৱেলো থাকে গ্ৰুপো থাকে আৰু ইন্ডিভিজুৱেল শাখাত 2006 চনত জয়ন্ত তালুকদাৰে কি পাইছিলে গোল্ড মেডেল পাইছিলে আৰু লগতে হি ৰিপ্ৰেজেন্টেড ইণ্ডিয়া at 2012 London Olympic ঠিক আছে লণ্ডন অলিম্পিকত ৰিপ্ৰেজেন্ট কৰিছিলে আৰু জয়ন্ত তালুকদাৰ was awarded the Arjun award in archery in August 2006 বাস ইমানখিনি মনত ৰাখিলে হৈ যাব অৰ্জুন জয়ন্ত এতিয়া জয়ন্ত তালুকদাৰ আৰ্চাৰী অৰ্জুন মনত ৰাখিব ধনুৰ্বিদ তো এনেকৈ অকমান কানেক্ট কৰি পেলাই মনত ৰাখিব তেওঁ অৰ্জুন এৱাৰ্ড পাইছে কিয় মই কৈ আছো যোৱাবাৰ এপিএসসিৰ প্ৰিলিমছত এটা কুৱেশ্যন আহিছিলে খেলুৱৈৰ নাম দিছিলে কৈছিলে যে তলৰ কোন গৰাকীয়ে অৰ্জুন এৱাৰ্ড পোৱা নাই ঠিক আছে তো আপোনালোকে কোনে কোনে পাইছে সেইখিনি গম পালে কোনে নাই পোৱা সেইখিনি গম পাই যাব ঠিক আছে সেইকাৰণে মই বস্তুখিনি আপোনালোকক বুজাই আছো যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে সকলো এক্সামৰ কাৰণে জিএসআই হওক জিটি হওক কেনেকুৱা কুৱেশ্যনবোৰ আহিব চনটো কিমান চনত পাইছিলে তাতকৈ ইম্পৰ্টেন্ট কি খেলৰ লগত জড়িত পাইছিল নে নাই আৰু কোনটো অলিম্পিকত খেলিছিলে ঠিক আছে আৰু এটো মনত ৰাখিব যে 2006 চনৰ আৰ্চাৰী বিশ্বকাপত তেওঁ ব্যক্তিগত শিতানত ইন্ডিভিজুৱেল শিতানত স্বৰ্ণ পদক লাভ কৰিছিলে হল নাও ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট হিমা দাস আমি যাক ধিং এক্সপ্ৰেছ বুলিও জানো ঠিক আছে আৰু on July 12 2018 important Hima Das won the 400 meter final at World Under 20 Championship number 1 point Under 20 Championship U20 এটো দিব পাৰে Under 18 Under 20 Under 21 আৰু 400 meter এটো held at Tampere Finland কৰিছিলে ফিনল্যান্ডত আৰু clocking 51.46 second and becoming the first Indian sprinter to win a gold medal at an international track event ঠিক আছে যে 2018 চনৰ 12 জুলাইত ফিনল্যান্ডৰ টাম্পেৰেত অনুষ্ঠিত হোৱা বিশ্ব 20 বছৰ অনুৰুদ্ধ চেম্পিয়নশিপ 2018 ৰ 400 মিটাৰ ফাইনেলত কিমান সেকেন্ডত 51.46 সেকেন্ড সময় লাভ কৰি অন্তৰাষ্ট্ৰীয় ট্ৰেক ইভেন্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় স্প্ৰিন্টাৰ হিচাপে হিমা দাসে জয়লাভ কৰে কি কোৱেশ্যন আহিব first Indian sprinter to win a gold medal at an international track event first number 1 point second point কিমান মিটাৰ 400 মিটাৰ third question কোনটো ইভেন্টত মানে কোনখন টুৰ্নামেন্টত world under 20 championship 2018 কোট ফিনল্যান্ড এই সৰু ইনফৰমেশনবোৰ
এক্সামত পঢ়িব ঠিক আছে বাকি সকলোৱে জানে ধিং এক্সপ্ৰেছ মানে হিমা দাস ওকে নাও তেওঁ অৰ্জুন এৱাৰ্ড পাইছে কনফাৰ্ড উইথ অৰ্জুন এৱাৰ্ড বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অন 25 ছেপ্টেম্বৰ 2018 ইয়েছ প্ৰেচিডেণ্টে দিয়ে অৰ্জুন এৱাৰ্ড ভাৰত ৰত্ন দিয়ে তো এইখিনি বস্তু আমি এৱাৰ্ড পঢ়োঁতে গম পাইছো ঠিক আছে ওকে মনত ৰাখিব নেক্সট যদি আমি চাওঁ লাভলীনা বৰগোহাঁই কিহৰ লগত জড়িত ইয়েছ বক্সাৰ ঠিক আছে বক্সিং She won a bronze medal at 2020 Olympic Games. এইটো মনত ৰাখিব লাভলীনা বৰগোহাঁইয়ে 2020 চনৰ অলিম্পিকত কি জিকিছিলে ব্ৰঞ্জ মেডেল জিকিছিলে এটা পইণ্ট বহুত বেছি ইম্পৰ্টেণ্ট আৰু এটা মেইন পইণ্ট কি যে in the women's becoming only the third Indian boxer to win a medal at the Olympics ঠিক আছে becoming only the third Indian boxer now ঠিক আছে নেক্সট পইণ্ট বৰগোহাঁই ইজ দ্য ফাৰ্ষ্ট ফিমেল বক্সাৰ এণ্ড দ্য ছেকেণ্ড বক্সাৰ ফ্ৰম আছাম অসমৰ পৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ মহিলা বক্সাৰ আৰু দ্বিতীয়গৰাকী বক্সাৰ প্ৰথম আছিলে কোন শিৱ থাপা যদি সোধে প্ৰথম মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই মানে অলিম্পিক খেলা ঠিক আছে আৰু যদি সোধে প্ৰথম অভাৰঅল প্ৰথম শিৱ থাপা অলিম্পিক খেলা অসমৰ বক্সাৰ যদি সোধে তেনেহ'লে এইটো হ'ব ঠিক আছে 2020 চনৰ অলিম্পিক গেমছত মহিলাৰ ৱেলটাৰৱেট ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা অলিম্পিকত পদক লাভ কৰা মাত্ৰ তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয় নাও অলিম্পিকত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ আৰু দ্বিতীয়গৰাকী বক্সাৰ বৰগোহাঁই বুজি পালে পইণ্টটো 2020 চনত অৰ্জুন বঁটা লাভ কৰা অসমৰ ষষ্ঠজন ব্যক্তি হিচাপে পৰিগণিত হয় ঠিক আছে 6th পাৰ্চন আছিলে লাভলীনা বৰগোহাঁইয়ে আৰু অৰ্জুন বঁটা লাভ কৰিছে তাৰপাছত যদি চাই ইম্পৰ্টেণ্ট এইখিনি যদি কিবা খেলি মেলি লাগিছে নেকি এই পইণ্টটো মানে অলিম্পিকত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা মানে কি আমি অসমৰ বিষয়ে পঢ়ি আছো অসমক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ মানে মহিলা বক্সাৰ খেলুৱৈ নহয় মহিলা বক্সাৰ আৰু দ্বিতীয়গৰাকী বক্সাৰ অসমৰ পৰা ছেকেণ্ডগৰাকী বক্সাৰ কিহত অলিম্পিকত ভালদৰে শুনি লৈ ফালে বস্তুটো হেৰি কৰিব কি কৈছো অলিম্পিকত মই কোৱা নাই প্ৰথমগৰাকী মহিলা বক্সাৰ বা প্ৰথমগৰাকী দ্বিতীয়গৰাকী বক্সাৰ অলিম্পিকত খেলা বা অলিম্পিক ইভেণ্টত কি কৰা পাৰ্টিচিপেট কৰা ঠিক আছে ওকে ৰিয়ান পৰাগ আহিব কুৱেশ্যন আহিব ৰিয়ান পৰাগৰ ওপৰত কুৱেশ্যন আহিব কাৰেণ্ট এফেয়াৰ্ছত আছে আৰু সকলোৱে জানে তেওঁ কোনটো দলৰ হৈ খেলে ৰাজস্থান ৰয়েলছ মনত ৰাখিব আৰু প্ৰথম T20 যিখন প্ৰথম T20 কাৰ লগত খেলিছিলে জিম্বাবুৱেৰ লগত ইণ্টাৰনেশ্যনেল T20 ঠিক আছে আৰু কি সুধিব কোনটো দলৰ বিপক্ষে T20 ইণ্টাৰনেশ্যনেলত ৰিয়ান পৰাগে ডেবিউট কৰিছিলে ইয়েছ জিম্বাবুৱেৰ বিপক্ষে 6 জুলাই যি 2024 চনত জিম্বাবুৱেৰ লগত টুৰ্ণামেণ্ট আছিলে তাত প্ৰথমবাৰ কি কৰিছিল ডেবিউ কৰিছিলে আৰু ODIত ওৱান ডে ইণ্টাৰনেশ্যনেলত কোনটো দলৰ বিপক্ষে শ্ৰীলংকা ঠিক আছে জিম্বাবুৱে শ্ৰীলংকা মনত ৰাখিব আৰু IPLত কাৰ বিপক্ষে কোনটো দলৰ হৈ খেলে ৰাজস্থান ৰয়েলছ ঠিক আছে বাছ এইদিনা ইম্পৰ্টেণ্ট পইণ্ট ৰিয়ান পৰাগৰ বিপক্ষে ৰিয়ান পৰাগৰ লগত যি কুৱেশ্যন আহিব পাৰে এইখিনি কুৱেশ্যন মেইন প্ৰথম T20 কোনটো দলৰ সৈতে খেলিছিলে প্ৰথম ODI কোনটো দলৰ বিপক্ষে খেলিছিলে আৰু IPLত কোনটো দলৰ হৈ খেলি আছে ওকে নাও আৰু যদি চাই উমা চেত্ৰী কিহৰ লগত জড়িত কি খেলে ক্ৰিকেট খেলে ইম্পৰ্টেণ্ট হয় she was part of India squad that won the gold medal at the Asian Games in Hangzhou China ঠিক আছে যি এছিয়ান গেমছ হৈছিলে 2023 হাংজাও চাইনাত তাত তাৰ যি ইণ্ডিয়ান টিম আছিলে ইণ্ডিয়ান স্কোৱাড আছিলে ক্ৰিকেটৰ তাৰো কি আছিলে সদস্য আছিলে ঠিক আছে আৰু যদি চাই নেশ্যনেল T20 ডেবিউট কৰিছিলে 7 জুলাই 2024 ক'ত সাউথ আফ্ৰিকাৰ বিপক্ষে আৰু ইণ্টাৰনেশ্যনেল যদি খেলত চাই শ্ৰীলংকাৰ লগত ঠিক আছে এইটো বাদ দিয়ক লাষ্ট T20 এইটো নালাগে ডেবিউ মেটছখন আহিব যে T20 ডেবিউট মেটছ 7 জুলাই সাউথ আফ্ৰিকাৰ বিপক্ষে ইণ্টাৰনেশ্যনেল ঠিক আছে T20 ইণ্টাৰনেশ্যনেল এইটো মনত ৰাখিব তাৰপাছত যদি চাই হৈ গ'ল অম্লান বৰগোহাঁই হৈ গ'ল এইটো হৈ গ'ল দীপাংকৰ ভট্টাচাৰ্যী বেডমিণ্টন এইখিনি মনত ৰাখিব বাকী আমি খেল মহাৰণৰ বিষয়ে গ্ৰুপত এইখিনি আমি দি দিম বা কালি নেক্সট ক্লাছত পঢ়াই দিম আৰু এটা মন কৰিব যে এইখিনি বস্তু আপোনালোকে নোট কৰি যাব যদি PDF লাগে ধুনীয়াকৈ কি কৰিব 8822614404 8822614404 তাত কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰিলে PDF ল'ব পাৰিব PDF ল'লে আপোনালোকে গ্ৰুপত এড হ'ব পাৰিব বাকি মই কওঁ PDF ল'লেও কথা নাই নললেও কথা নাই ইউটিউবত ক্লাছবোৰ চলি থাকিব ইউটিউবৰ পৰা আপোনালোকে যদি নোট কৰি গৈ আছে তেনেহ'লে
কোনো সমস্যা নাই আপোনালোকে পাৰিব ঠিক আছে অ'কে থেংক ইউ